নমস্কাৰ শ্ৰোতাসকল, চলন্তিকালৈ স্বাগতম। আজিৰ অনুষ্ঠানত শুনক শিশু সুৰক্ষা আৰু নতুন ফৌজদাৰী আইন সন্দৰ্ভত বৰপেটা জিলা শিশু সুৰক্ষা গোটৰ আইন আৰু আৱেক্ষণ বিষয়া মিতালী তালুকদাৰৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ অৰুণিমা গোস্বামীৰ। নমস্কাৰ শ্ৰোতাসকল, আজিৰ চলন্তিকালৈ আপোনালোকক স্বাগতম। আৰু আজিৰ অনুষ্ঠানত আমি শিশু সুৰক্ষা আৰু নতুন ফৌজদাৰী আইন সম্পৰ্কত কিছু কথা আলোচনা কৰিবলৈ লৈছো। আজি আমাৰ সৈতে আছে অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনৰ বৰপেটা জিলা শিশু সুৰক্ষা গোটৰ আইন আৰু আৱেক্ষণ বিষয়া মিতালী তালুকদাৰ। মিতালী, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰিছো। নমস্কাৰ। আমি ইতিমধ্যে বিষয়টো উল্লেখ কৰিছো আৰু শিশু সুৰক্ষাৰ বিভিন্ন আইনী দিশৰ সৈতেও আপুনি জড়িত হৈ আছে সুদীৰ্ঘদিন ধৰি। গতিকে প্ৰথমতে আমি আমাৰ এই বিষয়টোলৈ যোৱাৰ আগতে আলোচনাৰ বিষয়টোলৈ আমি প্ৰথমে জানিব বিচাৰিছো যে কোনবোৰ ক্ষেত্ৰত শিশু সুৰক্ষাৰ প্ৰয়োজন হয় বা কোনবোৰ ক্ষেত্ৰত শিশু সুৰক্ষাৰ দিশত আইনী সুবিধা থাকে। শিশু এজনক সুৰক্ষা দিবলৈ সকলো ক্ষেত্ৰতে প্ৰয়োজন থাকে। আমি প্ৰাপ্তবয়স্ক মানুহে যেনেকৈ আমি নিজকে প্ৰতিৰক্ষা কৰিব পাৰো, শিশুসকলে নিজৰ বয়স অনুযায়ী নিজকে প্ৰতিৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে সকলো ক্ষেত্ৰতে আমি শিশুসকলক ৰক্ষা কৰা, তেওঁলোকক আমি যত্ন কৰা দৰকাৰ। গতিকে শিশু সুৰক্ষাৰ বিভিন্ন দিশ আছে বাৰু, আইনী দিশসমূহৰ বিষয়ে আপুনি ক'ব। গতিকে আমি ইতিমধ্যে গম পাইছো, শ্ৰোতাসকলে গম পাইছে যে আমাৰ যি ভাৰতৰ যি তিনিখন আইন আছিল, ভাৰতীয় দণ্ডবিধি, ভাৰতীয় IPC, CRPC আৰু আমাৰ যিখন সাক্ষ্য প্ৰমাণ আইন আছিল, তিনিখন আমাৰ আইন যি চলিত আছিল, সেয়া সাল সলনি হ'ব আৰু 1 জুলাইৰ পৰা আমি ভাৰতীয় ন্যায় সংহিতা, নাগৰিক সুৰক্ষা সংহিতা আৰু সাক্ষ্য অধিনিয়ম, এই ধৰণে আমি তিনিখন নতুন আইন আমি পাম 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব। গোটেই কথাখিনি হয়তো আমি নাজানিম, আৰু আপুনি যিহেতু আইনৰ লগত জড়িত, গতিকে শিশু সুৰক্ষা সম্পৰ্কীয় বিষয়ত এই নতুন আইনত কি সাল সলনি বিশেষকৈ দেখিবলৈ পোৱা যাব? হয়, যি তিনিখন আইনৰ কথা কৈছে আপুনি, সেই তিনিখন আইন যিহেতু ব্ৰিটিছ ঔপনিৱেশিকৰ কালৰ সময়তে বনোৱা, প্ৰণয়ন কৰা, সেই আইন কেইখন শিশুৰ সৈতে উপযোগী নাছিলে বহু ক্ষেত্ৰত। আৰু সেইকাৰণেই হয়তো, কাৰণ সেইকেইখন 150 বছৰ 160 বছৰ আগতেই প্ৰণয়ন কৰা আইন, তাত শিশুসকলৰ যিখিনি বিধান দিয়া আছিলে সেইখিনি একেবাৰে সম্পূৰ্ণ নাছিলে। আৰু সেইকাৰণে হয়তো ভাৰত চৰকাৰৰ শিশু সুৰক্ষা নীতিৰ অধীনতে বহুত কেইখন বিশেষ আইনৰ প্ৰণয়ন কৰা হৈছিলে কিছু বিশেষ সময়ত। যেনেকে আপোনাৰ ক'ব পাৰো আমি যে শিশুৰ শ্ৰম প্ৰতিৰোধৰ কাৰণে চাইল্ড এণ্ড এডলচেণ্ট লেবাৰ প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এক্ট 1986তেই প্ৰণয়ন কৰা হৈছিলে। তাৰোপৰি বাল্য বিবাহ প্ৰতিৰোধৰ কাৰণেও প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট 2006তেই বনোৱা হৈছিলে। তাৰপিছত শিশুসকলৰ ওপৰত যি ধৰণৰ যৌন উৎপীড়ন বা নিপীড়ন হয়, আৰু যিটো আমাৰ ভাৰতীয় দণ্ডবিধি আছিলে, তাত আপোনাৰ শিশুসকল মানে অকল ছোৱালীবিলাককে কোৱা হৈছিলে, ছোৱালীবিলাকৰ ক্ষেত্ৰতে যাতে যৌন উৎপীড়ন হয় তেনেকুৱা এটা ভাৱ আছিলে আমাৰ সমাজত। কিন্তু ল'ৰাবিলাকো যে যৌন নিপীড়নৰ শিকাৰ হ'ব পাৰে, সেইটো কথা সেই সময়তে অনুধাৱন কৰা হোৱা নাছিলে হয়তো। সেইকাৰণে সামগ্ৰিকভাৱে ল'ৰা বা ছোৱালী সকলো শিশুকে ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে যৌন অপৰাধৰ পৰা এখন বিশেষ ধৰণৰ আইন আনিছিলে, যিখন আইন এতিয়ালৈকে আটাইতকৈ কঠোৰ আইন। সেইখন প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম চেক্সুৱেল অফেন্সেছ এক্ট বুলি কয়, চমুকৈ পক্সো এক্ট বুলি কয়। সেইকাৰণেই হয়তো ভাৰতীয় দণ্ডবিধিত যদিও সম্পূৰ্ণকৈ শিশুৰ ৰক্ষাৰ কাৰণে তেনেকুৱা বিধান নাই, এই বিশেষ যিকেইখন আইনৰ কথা ক'লো মই আপোনাক, সেইকেইখনৰ দ্বাৰা আমি শিশু ৰক্ষণাবেক্ষণ দিব পৰা হৈছিলো। গতিকে আপুনি পক্সোৰ কথা ক'লে, শিশু যৌন প্ৰতিৰোধী যিখন আইন, তাৰ বাহিৰেও আপুনি 4খন আইনৰ কথা কৈছে, বিশেষকৈ যে কৈশোৰ অৱস্থাত যি অপৰাধ প্ৰৱণতা, জুভেনাইল জাষ্টিচ কেয়াৰ এণ্ড প্ৰটেকশ্যন এক্ট, সেইখন এক্টে হৈছে মাদাৰ ল বুলি ক'ব পাৰো আমি শিশুসকলক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে। শিশু তাৰ একেবাৰে সামগ্ৰিক যিটো হলিষ্টিক ডেভেলপমেণ্ট বুলি কয়, সকলো ক্ষেত্ৰতে আমি শিশুক আমি যত্ন আৰু প্ৰতিপালন কৰিব পাৰো তাৰ ব্যৱস্থা কৰা হৈছে। আৰু সেইখন আইনত আচলতে শিশুসকলক দুটা ভাগত ভাগ কৰা হৈছে, যে যিবিলাক শিশু অপৰাধ কৰে, যিটো জুভেনাইল ডেলিকুৱেণ্ট বুলি কয়, আৰু যিবিলাক শিশুক আমাৰ মৰম স্নেহৰ প্ৰয়োজন, যেনেকে কিছুমান শিশু এবাণ্ডন হয়, মাক দেউতাকে পৰিত্যাগ কৰে, কিছুমান শিশুৰ মাক দেউতাক নাথাকে, অৰ্ফান চিলড্ৰেন বিলাক। তো তেনেকুৱা শিশুৰো যাতে শিশু আমাৰ দেশৰ ভৱিষ্যত, আৰু সকলো শিশুৱে সম্পদ দেশৰ কাৰণে। সেইকাৰণে সকলো শিশুকেই যাতে আমি মিনিমাম মৌলিক শিক্ষাখিনি দিব পাৰো, তেওঁলোকৰ আমি যত্ন ল'ব পাৰো, যাতে সকলোৱে ভৱিষ্যতে এজন ভাল নাগৰিক হৈ আমাৰ দেশৰ সেৱাত আগবঢ়াব পাৰে। সেইকাৰণে সেইখন এক্টত সকলো সুবিধা দিয়া আছে। আৰু হয়, তাৰ পাছতে আপুনি কৈছিলে যে শিশু যিটো বাল্য বিবাহ প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট, সেইটোৰ বিষয়ে আপুনি কৈছিলে।
সেই তাৰ অধীনত কি ব্যৱস্থা আছে বা আৰু ভৱিষ্যতেও থাকিব নতুন আইনত? বাল্য বিবাহ প্ৰতিৰোধ যিখন আইন আছে 2006 প্ৰণয়ন কৰা, সেই আইনখনো সম্পূৰ্ণভাৱে বলবৎ হৈছে যদিও সম্পূৰ্ণভাৱে কাৰ্যকৰী কৰিব পৰা হোৱা নাই, কাৰণ এতিয়াও বাল্য বিবাহ আছে। অসমৰ চুকে কোণে বাল্য বিবাহ কিমান আছে আপোনালোকে গম পাইছে, শেহতীয়া মুখ্যমন্ত্ৰীয়ে যিটো ভোট দিছিলে। কিন্তু এই নতুন যিখন আইন সংশোধন কৰিলে ভাৰতীয় ন্যায় সংহিতা আইন, সেই আইনখনত কিন্তু বাল্য বিবাহ প্ৰতিৰোধ আইনখনকো শক্তিশালী কৰাৰ কাৰণেও দুটামান প্ৰভিজন আছে। যেনেকৈ আপোনাৰ আগতেই আমাৰ ভাৰতীয় দণ্ডবিধিত কোৱা হৈছিলে যে 15 বছৰ তলৰ যদি কোনোবা মহিলা মানে ৱাইফ হিচাপে থাকে আৰু তেওঁৰ লগত যদি যৌন কাম কৰা হয়, তেতিয়া সেক্সুৱেল ইণ্টাৰকোৰ্চ কৰা হয়, তেতিয়াহ'লে সেইটোক মেৰাইটেল ৰেপ বুলি কোৱা হয়, বৈবাহিক যিটো ধৰ্ষণ বুলি কোৱা হয়। কিন্তু 15 বছৰৰ ওপৰৰ যদি হয়, মানে 18 বছৰৰ তলৰ, মানে যদি 15 আৰু 18 বয়সৰ মাজৰ হয়, তেতিয়াহ'লে সেইটোহে মেৰাইটেল ৰেপ নহয় বুলি ক'ব। 15 বছৰৰ তলৰখিনি মেৰাইটেল ৰেপত পৰিব। কিন্তু এতিয়া কি কৰা হৈছে, যিহেতু বাল্য বিবাহটো ছোৱালীৰ ক্ষেত্ৰত 18 বছৰ আৰু ল'ৰাৰ ক্ষেত্ৰত 21 বছৰ, সেইকাৰণে এই দুটাৰ মাজত এটা কণ্ট্ৰাডিকশ্যন আছিলে ভাৰতীয় দণ্ডবিধি আৰু বাল্য বিবাহ প্ৰতিৰোধ আইনত। কাৰণ তাত দিয়া হৈছে 18 বছৰ ছোৱালীৰ কাৰণে বিবাহ উপযুক্ত, আৰু এই আইনখনত কোৱা হৈছিলে যে 15 বছৰৰ তলৰ খিনিৰ লগত কৰিলেহে মেৰাইটেল ৰেপ হ'ব, কিন্তু 15 বছৰৰ ওপৰৰ খিনি কৰিলে মেৰাইটেল ৰেপ নহয়। তাৰমানে এইটো আচলতে বৈধতা দিয়া হৈছিলে, মান্যতা দিয়া হৈছিলে বাল্য বিবাহটো। কিন্তু এইখন এইটো কৰিছে যে ইয়াতে আপোনাৰ এটা খুব ভাল দিশ, উল্লেখযোগ্য দিশ হৈছে নতুন মানে সংশোধিত আইনখনত। ইয়াতে আপোনাৰ শিশুৰ ডেফিনিশ্যন দিছে। শিশুৰ সংজ্ঞা আচলতে ইণ্ডিয়ান পেনেল কোডত দিয়া হোৱা নাছিলে। ইয়াত শিশুৰ সংজ্ঞা দিছে হয় ইউনিফৰ্মলি 18 বছৰৰ তলৰ সকলো ল'ৰা ছোৱালীকে শিশু বুলি কোৱা হ'ব, আৰু ইয়াত সেইকাৰণে মাইনৰ যিটো ৱৰ্ড আছিলে সেইটোৰ পৰিৱৰ্তে ইয়াতে চাইল্ড ইউজ কৰিছে। সেইটো কাৰণে ইয়াতে কোৱা হৈছে যে 18 বছৰ তলৰ যিকোনো মহিলাৰ ক্ষেত্ৰত যদি বিয়া কৰোৱাৰ পিছতো যৌন সেক্সুৱেল ইণ্টাৰকোৰ্চ হয়, তেতিয়াহ'লে সেইটোক ৰেপ বুলি ধৰা হ'ব আৰু সেইমতে শাস্তি দিয়া হ'ব। আৰু সেইমতে শাস্তিও অতি গুৰুতৰ কৰা হৈছে। আগতেই যিটো শাস্তি আছিলে আপোনাৰ তাতকৈ কঠোৰ কৰিছে। ইয়াতে আপোনাৰ 18 বছৰৰ তলৰ হ'লে মিনিমাম 20 বছৰৰ কাৰাদণ্ড হয়, আৰু যদি সেইটো খুব জঘন্য ধৰণে কৰা হয় তেতিয়াহ'লে সেইটো লাইফ ইমপ্ৰিজনমেণ্টলৈকে হয়, যাৱজ্জীৱন কাৰাদণ্ড হয়। আৰু এই ক্ষেত্ৰত যাৱজ্জীৱন কাৰাদণ্ড মানে হৈছে আপোনাৰ যিখিনি ৰিমেইনিং লাইফ থাকে মানুহজনৰ, মানে আমৰণ মৃত্যু পৰ্যন্ত তেওঁলোকে কাৰাবাসত থাকিব লগা হয়। আৰু খুব যদি জঘন্য হয়, তেনে মৰালৈকে আগবাঢ়ি যাব পাৰে, তেতিয়াহ'লে কিন্তু ডেথ পেনাল্টি দিয়া আছে। গতিকে কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰি দিয়া হৈছে, আৰু অত্যন্ত প্ৰয়োজনীয় আচলতে এনেকুৱা ক্ষেত্ৰত। ইমান এটা খুব গুৰুতৰ অপৰাধ বুলি ক'ব লাগিব। আৰু আপুনি বাল্য বিবাহৰ যিটো কথা উল্লেখ কৰিলে যে ৰাজ্য চৰকাৰেও বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ কিছুমান পদক্ষেপ লৈছে যোৱা কেইটামান বছৰত আমি দেখা পাইছোঁ। গতিকে এনেধৰণৰ আইনখন যিহেতু আৰু অধিক শক্তিশালী হৈছে, গতিকে এই ক্ষেত্ৰত হয়তো আমি বহু ইতিবাচক কথা আশা কৰিব পাৰোঁ অদূৰ ভৱিষ্যতে, নহয় জানো? হয়, আমি বহুত ইতিবাচক কথা আশা কৰিব পাৰোঁ। তাৰোপৰি কিন্তু এই নতুন আইনখনত কেইটামান খুব আৰু উল্লেখযোগ্য কথা আছে। যেনেকে আপোনাৰ আগৰ যিখন দণ্ডবিধি আছিলে তাত আপোনাৰ শিশু আৰু মহিলাৰ ক্ষেত্ৰত যিমান অপৰাধ হ'ব পাৰে, সেই অপৰাধখিনি বিক্ষিপ্তভাৱে আছিলে। আমি সাধাৰণ মানুহে যেতিয়া আমি সেই আইনখন আমি ষ্টাডি কৰিব যাওঁ, তেতিয়াহ'লে আমি নিশ্চয় অসুবিধা পাইছিলো, কাৰণ মানে খুব শীতল হৈ আছিলে। এতিয়া কিন্তু ইয়াতে মহিলা আৰু শিশুৰ অপৰাধৰ ক্ষেত্ৰত খুব উল্লেখযোগ্য দিশ হৈছে যে প্ৰথম যিটো চেপ্টাৰ পাতনিৰ পিছতেই 5ম চেপ্টাৰটো, সেই চেপ্টাৰটোতে আপোনাৰ মহিলা আৰু সুৰক্ষাৰ অপৰাধৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰিছে। আৰু তাত একেবাৰে লাষ্টৰ পিনে সেই চেপ্টাৰটোত আপোনাৰ 63ৰ পৰা 99লৈকে আছে প্ৰভিজন, আৰু একেবাৰে লাষ্টত যিটো 93ৰ পৰা 99 সেইকেইটা অকল স্পেচিফিকেলি শিশুৰ অপৰাধৰ কথা কোৱা হৈছে। তাত আপোনাৰ কিছুমান বিশেষভাৱে নতুন ধাৰা ইউজ কৰিছে। সেইটা থাকে তাত যেনেকে 93ৰ কথাটো ক'ব পাৰো মই। আমি দেখা পাওঁ সচৰাচৰ যে ল'ৰা ছোৱালী জন্ম পালে, কিয়ভাৱে জন্ম পালে সেইবিলাক আমি কোনোবা ডাষ্টবিনত বা তেনেকৈ এৰি আহোঁ, বা যদি আমাৰ ডিজেবল চাইল্ড জন্ম পায় তেতিয়াহ'লে সেইবিলাককো আমি পৰিত্যাগ কৰিব বিচাৰো। এতিয়া সেইটোও কিন্তু এটা মানে অপৰাধ বুলি গণ্য কৰা হ'ব। হয়, আৰু সেইটোৰো শাস্তি 3 বছৰৰ পৰা 10 বছৰ পৰ্যন্ত হ'ব পাৰে মাক বাপেকৰ। তো মাক বাপেকে যদি এতিয়া 12 বছৰৰ তলৰ ল'ৰা ছোৱালীক তেনেকুৱাকে পৰিত্যাগ কৰে, তেনে সেইটো অপৰাধ। তাৰোপৰি আৰু এটা কথা কৈছে যে শিশুৰ জন্মৰ কথা আমি গোপন কৰিবলৈ, যিবিলাক মানে ইলিচিট ইণ্টাৰকোৰ্চৰ দ্বাৰা নাইবা আপোনাৰ বিবাহ উপযুক্ত নোহোৱা সময়তে যদি আমি শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ কাৰণে ল'ৰা ছোৱালী জন্ম পায়, সেই ল'ৰা ছোৱালীবিলাকক আমি লুকাই ৰাখিবলৈ, যদি কেতিয়াবা মৃত্যুও হ'ব পাৰে, আৰু তেতিয়াও আমি তেওঁলোকক গোপনে পুতি ৰখাৰ ব্যৱস্থা কৰোঁ, সেইটো কৰিব নোৱাৰি, সেইটো অপৰাধ বুলি গণ্য কৰা হৈছে। আৰু সেইটোৰো শাস্তি 3 পৰা 10 বছৰ পৰ্যন্ত হ'ব পাৰে। তাৰোপৰি আৰু কথা এটা কৈছে যে শিশুক আমি বিভিন্ন সময়ত বিভিন্ন কামত নিয়োগ কৰোঁ, অসামাজিক কামত নিয়োগ কৰোঁ। সেইটো আপোনাৰ যিটো ধাৰা 95
তাত কোৱা হৈছে যে শিশুক যদি আমি বিভিন্ন এনেকুৱা কিছুমান অপৰাধ কৰা কামত যেনেকে টেৰৰিষ্ট গ্ৰুপ বিলাকে শিশুক বিভিন্ন তেনেকুৱা টেৰৰিষ্ট এক্টিভিটিত ইউজ কৰে সেইবিলাকো এতিয়া এটা গুৰুতৰ অপৰাধ বুলি ধৰা হৈছে তাৰোপৰি আৰু এটা যিটো ধাৰা 96 সেইটো এটা খুব উল্লেখযোগ্য বিধান কিছুমান শিশুক আমি যৌন কাৰ্যত লিপ্ত কৰিবলৈ কিনা বেচা কৰা হয় যিটো প্ৰকুৰেশ্যন অফ চিলড্ৰেন বুলি কয় সেইটো এটা খুব গুৰুতৰ অপৰাধ বুলি ধৰিছে আগতে যিটো আছিলে আপোনাৰ ভাৰতীয় দণ্ডবিধি সেইটো খুব লিমিটেড আছিলে তাত আপোনাৰ যিটো সেকশন 366A সেইটো এতিয়া ইয়াতে ৰিপ্লেচ কৰা হ'ব সেকশন 96 বুলি তাত অকল ছোৱালী কথা কোৱা হৈছিলে যিটো এতিয়া জেন্ডাৰ নিউট্ৰেল কৰা হৈছে তাত এতিয়া ল'ৰা ছোৱালী উভয়কে আনা হৈছে তাৰ আউটাৰ ভিতৰত আৰু যদি কোনোবা এনেকুৱা যৌন কাৰ্যত লিপ্ত কৰাৰ কাৰণে শিশু তেনেকে সংগ্ৰহ কৰা হয় সেইটো এটা গুৰুতৰ অপৰাধ বুলি ধৰা হৈছে আৰু সেইটোৰ মিনিমাম পানিচমেন্ট হৈছে 7 বছৰ সেইটো 14 বছৰলৈকে হ'ব পাৰে আৰু তাৰ পুনঃসংস্থাপনৰ কাৰণে ফাইন দিব লাগিব পাৰে গতিকে অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব এই কাৰণ শিশুসকলৰ আপুনি যিখিনি কথা উল্লেখ কৰিলে যে শিশুক আতিশয্য বিশেষকৈ যৌন আতিশয্য এনেধৰণৰ ঘটনাই শিশু এটিৰ ভৱিষ্যত জীৱনলৈ অত্যন্ত নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰে আৰু শিশু যিহেতু সমাজৰ ভৱিষ্যত তেওঁলোকৰ জীৱন সুৰক্ষিত হোৱাটো অত্যন্ত প্ৰয়োজনীয় গতিকে এনেধৰণৰ আইনে হয়তো আপুনি যিখিনি কথা ক'লে যে যি অবৈধ সম্পৰ্কৰ ফলত শিশু জন্ম হয় তেওঁলোকৰ যদি তেনেকুৱা ধৰণৰ গোপন কৰিবলৈ চেষ্টা কৰে যিটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা তেনে ক্ষেত্ৰত যদি শাস্তি দিয়া হয় আন এটা কথা হ'ব যে সামাজিক ক্ষেত্ৰত যিখিনি কিছুমান উশৃংখলতা আছে বা অপৰাধ আছে সেই দিশতো কিন্তু কিছু উন্নতি সাধন হ'ব বুলি আমি আশা কৰিব পাৰোঁ আৰু প্ৰায়খিনি আপুনি সামৰিছে আৰু শিশু শ্ৰমিকৰ ক্ষেত্ৰত যদি কিছু কথা কয় সেইটো আমি অকমান বাকি আছে যে শিশু শ্ৰমত যিসকলক নিয়োজিত কৰে হয় শিশু শ্ৰমৰ ক্ষেত্ৰত মই আপোনাক আগতেই কৈছো যিখন সংশোধিত আমাৰ ভাৰতীয় ন্যায় সংহিতা হ'ব সেইখনো একেবাৰে সম্পূৰ্ণ নহয় শিশুৰ ক্ষেত্ৰত কাৰণ শিশুক প্ৰটেকশ্যন দিয়াৰ কাৰণে আমাৰ বিভিন্ন স্পেচিয়েল ল বিলাক আছে সেই ক্ষেত্ৰত আমাৰ 1986 চনতে এখন যিখন শিশু শ্ৰম প্ৰতিৰোধ আইন এখন বনাইছিলে সেইখন আৰু সংশোধিত ৰূপত আহিছে আপোনাৰ 1917ৰ পিছত যিখনক আপোনাক নতুনকৈ এতিয়া কোৱা হয় চাইল্ড এণ্ড এডোলেচেণ্ট প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এক্ট বুলি কোৱা হয় শিশু শ্ৰম আৰু যিটো কিশোৰ শ্ৰম শিশু শ্ৰমৰ ক্ষেত্ৰত সেইটো ক্ষেত্ৰত আকৌ খুব এটা ভাল উল্লেখযোগ্য দিশ হৈছে যে সেই এক্টখনৰ এটা আৰু বেলেগ ইণ্টেনশ্যন এইটো যে যাতে 14 বছৰৰ তলৰ 6 বছৰৰ পৰা 14 বছৰৰ সকলো ল'ৰা ছোৱালীয়ে যাতে ফাণ্ডামেণ্টেল এডুকেশ্যন খিনি পায় মানে শিক্ষাৰ অধিকাৰটো এটা মৌলিক অধিকাৰ এতিয়া মানে ভাৰতীয় সংবিধান অনুসৰি আৰু সেইমতে সেই এখন এমেণ্ডমেণ্ট কৰা হৈছিলে যাতে শিক্ষাৰ অধিকাৰটোও পায় আৰু সেইকাৰণে এতিয়া যিটো 14 বছৰৰ তলৰ ল'ৰা ছোৱালী টোটেলি প্ৰহিবিটেড কৰা হৈছে শিশু শ্ৰমৰ পৰা আপুনি নিজৰ একেবাৰে আত্মীয় মানুহৰ ল'ৰা ছোৱালীও আপুনি আনিব নোৱাৰে তাৰ যিটো শিক্ষাৰ অধিকাৰ সেইটো বঞ্চিত কৰি সেইকাৰণে আপোনাৰ এতিয়া 14 বছৰৰ তলৰ ল'ৰা ছোৱালীক আমি কোনো কামতেই শ্ৰমিক হিচাপে নিয়োগ কৰিব নোৱাৰো তাৰোপৰি 14ৰ পৰা যিখিনি 18 বছৰ বুলি কোৱা হয় সেইবিলাকক কিশোৰ এডোলেচেণ্টক ধৰিছে তেওঁবিলাকক আমি যিটো শাৰীৰিক আৰু মানসিক ক্ষতি সাধন কৰিব পৰা মানে হাজাৰডুৱাজ এমপ্লয়মেণ্ট তাত আমি নিয়োগ কৰিব নোৱাৰো সেই ক্ষেত্ৰত তেনেকুৱা যদি আমি নিয়োগ কৰো আইনখন নামানি তেতিয়াহ'লে আমি 2 বছৰ 6 মাহৰ পৰা 2 বছৰলৈকে শাস্তি বিধান আছে আৰু তাৰ লগতে 20ৰ পৰা 50,000লৈকে ফাইন হ'ব পাৰে গতিকে শিশুৰ কাৰণে শিশুসকলৰ যাতে তেওঁলোক সুৰক্ষিত থাকে তেওঁলোকৰ বাবে এই নতুন আইনখিনিত আৰু কিছু এনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা হৈছে যাতে আমি তেওঁলোকৰ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত কৰিব পাৰোঁ আৰু ইয়াৰ ফলত চৰকাৰ প্ৰশাসনেও আৰক্ষী প্ৰশাসনেও এই সমান্তৰালভাৱে হয়তো ব্যৱস্থা গ্ৰহণ কৰিব তাৰ ফলত আমি আমাৰ ৰাজ্যখনতে নহয় আমাৰ দেশত হয়তো শিশুসকলক সুৰক্ষিত ৰূপত আমি দেখিবলৈ পাম তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত হ'ব আপুনি খুব সুন্দৰকৈ অতি কম সময়ৰ ভিতৰতে গোটেই কথাখিনি সামৰি আমাৰ শ্ৰোতাসকলক ক'লে আমি আশা কৰিছোঁ ভৱিষ্যতেও আপোনাক এই বিষয়টোতো আমি গভীৰভাৱে আলোচনা কৰিবলৈ আকৌ আপোনাক লগ পাম আজিলৈ সামৰিছোঁ ধন্যবাদ আপোনাক